নমস্কাৰ নতুন এটা ভিডিঅ'লৈ নমস্কাৰ জনাইছোঁ। আজি এটা বস্তু আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। কিছুমানে হয়তো দেখিছে, বহুত কিছুমানে দেখা নাই। এইটো এটা বেলেগ ধৰণৰ চৰাইৰ বাহ। হয়তো বহুতে এইটোক চিনি পায়, টুকুৰা চৰাইৰ বাহ। আগতে এনেকুৱা দেখা যায়। প্ৰায় 90 দশকত এটা চিনাকি বস্তু। তামোল গছ, নাৰিকল গছ এইবিলাকত টুকুৰা চৰাই বাহ লৈছিলে। আজিকালি যান্ত্ৰিক যুগত আমি বহুত বস্তুৱে হেৰুৱাই পেলাইছোঁ। যেনেদৰে শিয়ালৰ মাত আমি শুনিবলৈ নাপাওঁ, ঘৰচিৰিকা চৰাই দেখিব নাপাওঁ, বালিমাহী চৰাইটো আজিকালি প্ৰায় দেখিবলৈ নাপাওঁ। কোনোবা যদি চৰ চাপৰি অঞ্চলত যদি আছে তেন্তে সেইটো বাৰু বেলেগ কথা, কিন্তু আজিকালি আমি প্ৰায় দেখিবলৈ নাপাওঁ। কিছুমান চৰাই কিনিবলৈ পোৱা যায়, যে সজাত বন্দী থাকে, তেওঁলোকৰ দানা সতে কিনিব লাগে, কিন্তু সেইবোৰ কিমান স্থায়ী, কিমান দিন সিহঁত থাকে। মই ৰিচেণ্টলি দেখিছিলোঁ কিছুমান মানুহৰ ঘৰত কিনা, কিন্তু বেছি দিন নাথাকে, কেইদিনমানৰ পাছতে মৰি যায়। তো এনেকুৱা এটা যদি কিবা হয়, তাত আমি প্ৰাকৃতিকভাৱে চৰাইটো যাক পুহিব ইচ্ছা থাকে, তো প্ৰাকৃতিকভাৱে তাক ৰাখি পেলাই পুহিব পৰা যায় নেকি, তো সেইটো এটা চেষ্টা কৰা গৈছে। তো এই বস্তুটো বনোৱাই হয়, হেণ্ডমেড হয়। ইয়াক মই নিজে বনাইছোঁ নে বা কেনেকৈ বনাইছোঁ বা কিনিবলৈ পোৱা যায়, যদি ক'ত কিনিবলৈ পোৱা যায়, সেই বিষয়ে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। তো এতিয়া আমি এইটো কেনেদৰে আমি চৰাই ৰাখিব পাৰি নে নোৱাৰি, বা চৰাই আহিব নে নাহে, সেই বস্তুটো এবাৰ আমি চেষ্টা কৰি চাওঁ। তো ইয়াতে আমি কিছু চাউল, এয়া হ'ল চাউল, তো চাউল ইয়াতে দি আমাৰ কাষতে চৰাই আহে। তো বহুত মন যায় চৰাই এনেদৰে ৰাখিবৰ, মানে নিজৰ ঘৰৰ কাষত ৰাখিবৰ কাৰণে। আজিকালিতো বহুত দুৰ্লভ, আজিকালি কিজানি শালিকাও মানে খুব কমেই দেখিব পোৱা যায়। সেইকাৰণে এইটো আমি নিজৰ য'ত নেকি আমাৰ চৰাইবোৰ আহে, কেতিয়াবা কিছুমান সৰু সৰু চৰাই যি পৰুৱা চৰুৱা খাব আহে, তাত আমি লগাই থ'ম। আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখাম, যদি ইয়াতে যদি চৰাই আহি বাহ লয়, বাস কৰে, তেতিয়া নেক্সট ভিডিঅ'ত দেখাম। তেতিয়া আপোনালোকৰ বহুতৰে যাৰ প্ৰকৃতিৰ প্ৰতি খুব বেছি মৰম আছে, চৰাই তেনেদৰে প্ৰাকৃতিকভাৱে ৰাখিব বিচাৰে, বিশেষকৈ গুৱাহাটী, তেজপুৰ এইবোৰ জেগাত তেওঁলোকে ফ্লেটৰ ওপৰত বা কিবা কৰি ৰাখিবলৈ তেওঁলোকৰ সুবিধা হ'ব। তো নেক্সট ভিডিঅ'ত যদি চৰাই আহে, মই আপোনালোকক দেখাম। এইটো আমি